নমস্কাৰ বন্ধুসকল, এটা বিশেষ এটা স্কেম, বহুত ডাঙৰ স্কেম আপোনালোকক ক'ব আহিছোঁ। যোৱা 4টা বছৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ প্ৰদেশত 7খনকৈ এয়াৰপৰ্ট উদ্ঘাটন কৰিছে আৰু এতিয়া গোটেইকেইটা এয়াৰপৰ্ট নন ফাংচনাল, মানে তাত কোনো প্লেইন অহা যোৱা এইবিলাক একো নকৰে, পেচেঞ্জাৰে নাই। কিবা এটা এয়াৰপৰ্ট বনাব হ'লে আগতে ফিজিবিলিটি জাজ কৰিব লাগিব যে তাৰ মানুহ ওচৰ চুবুৰীয়া মানুহখিনি কি সিমানখিনি সামৰ্থ্য আছে নাছে এইবিলাক, কিন্তু একো এইবিলাক জাজমেণ্ট কৰা নাই। কৃষকসকলৰ ভূমি আছিলে, অনে পনে দামত তেওঁলোকক মূল্য এটা দি পেলাই তেওঁলোকৰ ভূমিখিনি লৈ পেলাই এয়াৰপৰ্ট বনাইছে। এয়াৰপৰ্ট এটাৰ পিছত এতিয়া এয়াৰপৰ্টখিনি বন্ধ হৈছে। স্কেমটো আপুনি চিন্তা কৰিব, এয়াৰপৰ্টখিনি এতিয়া বন্ধ, এটাও এয়াৰপৰ্ট নচলে। এতিয়া কি কৰিব, সেই জেগাখিনি কি হ'ব, তেওঁৰ যিখিনি বেপাৰী বন্ধু আছে সেই বেপাৰী বন্ধুসকলক সেইখিনি দিব। তাততো জেগাবিলাকতো এনেই পৰি থাকিব না, সেই বেপাৰী বন্ধুসকলক আকৌ দিব সেই কম দামত। সেই বেপাৰী বন্ধুসকলে তাতে উদ্যোগ বনাব, কিবা বনাব, সেইবিলাক কৰিব। কিন্তু কৃষকসকলৰ যিখিনি ভূমি আছিলে, আমাৰ দেশখন কৃষি প্ৰধান দেশ, সেই কৃষকৰ ভূমি কাঢ়ি লৈ সেই ডাঙৰ ডাঙৰ উদ্যোগপতিসকলক এই ভূমিবিলাক দি আছে। ভয়ংকৰ এটা স্কেম এইটো। 7খনকৈ এয়াৰপৰ্ট, চিন্তা কৰক, 7খনকৈ এয়াৰপৰ্ট বনালে, আমাৰ কৰৰ টকাৰ শ্ৰাদ্ধ কৰি পেলাই এতিয়া সেই এয়াৰপৰ্টখিনি বন্ধ গোটেইকেইটা। এটাতো কোনো প্লেইন অহা যোৱা নকৰে। এতিয়া কিবা এটাতো কৰিব লাগিব। সেইখিনি মোৰ জমিতটো আৰু কৃষকে লৈতো লাভ নাই, তেওঁতো একো কৰিব নোৱাৰে, কৃষিও নহ'ব। এতিয়া কি হ'ব, এইখিনি তেনেকুৱা তেওঁৰ যিখিনি ক্ৰনি কেপিটেলিষ্ট বুলি কয়, যিখিনি তেওঁৰ বন্ধুবৰ্গ, উদ্যোগপতি বন্ধুবৰ্গ, তেওঁলোকৰ হাতত দি দিব এই এয়াৰপৰ্টখিনি, অনে পনে দামত দি দিব। কি হাৰে এই ব্যক্তিগৰাকীয়ে দেশখন বৰবাদ কৰি আছে চৌদিশে, অৰ্থনৈতিক হওক, সামাজিক ক্ষেত্ৰত হওক, ন্যায় ব্যৱস্থাৰ ফালে হওক, চৌদিশে বৰবাদ কৰি আছে। আপোনালোকে এতিয়াও সময় আছে, আপোনালোক ৰাইজক মই কৈছোঁ, এতিয়াও সময় আছে, আপোনালোকে জাগ্ৰত হওক, নহ'লে পৰপ্ৰজন্মই কিন্তু আপোনালোকক এৰি নিদিয়ে, মোকো এৰি নিদিয়ে, আপোনাকো এৰি নিদিয়ে। ধন্যবাদ।